हेलो फ्रेंड्स আজি মই বনাবলৈ ওলাইছো মাছৰ পেটুৰ লগত আলু ভাজি তাৰ কাৰণে মই প্ৰথম দুটা পিয়াজ দুটা জলকীয়া আৰু আলু তিনটা কাটি লৈছো যেহেতু আমাৰ মানুহ কম প্ৰথমে মই কেৰাহীত অলপ তেল দি লম কাৰণ পেটুৰ পৰা অলৰেডি বহুত তেল ওলায় তাৰ পাছত কাটি ৰখা পিয়াজ জলকীয়াখিনি দি ভালদৰে ভাজি লম তাৰ পাছত মাছৰ পেটুখিনি দি তাত নিমখ হালধি আৰু আপোনালোকে যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে মই ধনিয়া জিৰা আৰু ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছো ভালদৰে পেটুখিনি ভাজি তাৰ পাছত মই কাটি ৰখা আলুখিনি দি দিম সকলোখিনি দি হোৱাৰ পাছত ভালদৰে আলুখিনি হিজালৈকে ভাজি লম যেতিয়া আলু পেটু ভালকে ক্ৰিস্পি হৈ উঠিব তেতিয়াই বনি তৈয়াৰ হ'ব পেটু আলু ভাজি ভিডিওটো চাই যদি ভাল পালে প্লিজ লাইক শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ